হেপাহৰ গীত ডিস্কো ডান্স এনেকে মিলা পিতৃয়ে আমি চলিব পাৰিলেও কি লাগে হয় লাষ্টৰ বলৰ আগৰ মানে ল'ৰাকেইটা দোস্ত দেখি ভাল লাগিছিলে হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো এতিয়া লাহে লাহে ভাল হৈছে কাৰণ দাঁতৰ বিষটোৰ পৰা অকণমান আজৰি হৈছোঁ চ' আজি এতিয়া যাবলৈ ওলাইছোঁ সোণাৰীলৈ আৰু কি কামত গৈ আছোঁ সেইখিনি আপোনালোকে টাইমত গম পাই যাব এতিয়া মেইন কথাটো হ'ল বন্ধু দুজন আহিছিলে ৰুমলৈ এইফালে আছে বসন্ত আৰু এইফালে আছে পাৰ্থপ্ৰতিম বৰা আৰু এজনে আজি আমাক অলপ মৰম কৰি দিছে মৰমটো এনেকৈ যাইছে যে ঘৰৰ পৰা চাউল অলপ লৈ আনিছিলে আমালৈ চ' তাৰ কাৰণে বহুত আমাৰ ফালৰ পৰা তই কৈ দে অলপ ধন্যবাদ আৰু ইহঁতে এতিয়া কলেজ যাব মোৰ কলেজ যাবলগীয়া আছিলে কিন্তু আজি যিহেতু এই কামটো ওলাই গ'লে সেইটো কাৰণে কলেজ যোৱা নহ'ব আৰু কলেজত এইকেইদিন ক্লাছটো নাই দেখিছেনে এইবোৰ ইউজ কৰি চাইছোঁ আমিও ইউজ কৰি পোৱা নাইতো নে কি কোৱা মোৰ কৃপাত নে তোমাৰ কৃপাত অকল এইবোৰ স্পনচাৰ পোৱা মানুহ হয় হয় আৰু এজন হৈছে এজন গেমাৰ লগতে ভাল গান গায় গিটাৰ বজায় এতিয়া দেৰি নকৰি মই সোনকালে ওলাই যাওঁ কাৰণ অলৰেডি দেৰি হৈছে আজিৰ দিনটো ইমানেই খেলি মেলিকৈ আহিছে আৰু যাবলৈ মানে কামটো আজি যিটো কাম আছে ইমানেই খেলি মেলিকৈ কৰিবলৈ এতিয়া ওলাইছোঁ মানে চ' টাইমত আপোনালোকে গম পাই যাব এতিয়া লগৰজনক ফাৰ্ষ্ট লগ কৰি লওঁ আৰু লগৰ এজন যাব মোৰ লগত লগৰজনক আপোনালোকে চিনি পায় এতিয়া ফাৰ্ষ্ট যাম লগৰজনৰ ওচৰলৈ তাৰপিছতহে আমি সোণাৰীলৈ যোৱা হ'ব কি কৰাগৈ হয় পাছৰখিনি চাই থাকক এতিয়া দেৰি নকৰি সোনকালে যাওঁ আৰু দোষ লগ বাই বাই ভালকৈ কলেজ যাবা ভালকৈ ক্লাছ কৰিবা নহয় বাৰু আমিতো এনেই লগ হৈ থাকোঁ কিন্তু ব্লগত এনেকৈ ওলোৱা হোৱা নাই হোৱাই নাই ন আজি যিহেতু কণ্টেণ্ট নাছিল আৰু খুবেই ভাল লোৱা কিয়নো ইমানখিনি মৰম যাচিছে আমালৈ সেইদিনাখনি ধেমালি চলেৰে কোৱা হৈছিল যে মই নিজেও কোৱা নাছিলোঁ নিজে কৈছিলে এইটো কি বান্দৰে নাৰিকলৰ চ' মই আহি বৰ্তমান পাই গ'লোহি গড়গাঁও লগৰজনৰ লগ হৈ ল'লোঁ আৰু আপোনালোকে দেখিলে গম পাব কোন হয় এতিয়া সিহঁতৰ ৰুমৰ ফ্ৰণ্টত হেলমেট লগাই দিলা মানে এতিয়াও ছাছপেঞ্চত থাকি যাব হে চাহটো খাওঁগৈ আকৌ বহুত জোৰছে খাব মন গৈছে চ' বহুখিনি খেলি মেলিৰ মাজেৰে আমাৰ দিনটো আজি সমাপ্তি হ'ব হ'ল ইমান বেছি ব্লগিং কৰিব নোৱাৰিলোঁ আৰু এইজনে সেইজন ব্যক্তি কৈ দিয়া কিবা এটা ইমান দিনৰ মূৰত লগ পাইছা বহুত দিনৰ মূৰত লগ পালোঁ মোৰ ব্লগত উঠিবলৈ পাই নথৈ আনন্দিত হৈছা ন কামৰ মাজেদি আহিছোঁ আৰু তাকে আৰু ইমানখিনি খেলি মেলি হ'ল দেৰি নকৰি যাওঁ কাৰণ টাইম হ'ল 3টা বাজিলে চ' বৰ্তমান আমি এতিয়া উপস্থিত হ'লোহি বন্ধুৰ ৰুম ৰ'বা বাহিৰত নাযাওঁ লাভ লাগে বাহিৰত মোৰ আৰু আজি নতুন বস্তু এটাও নহ'ল চ' তাৰে অলপ টেষ্টিং চলিলে আৰু এতিয়া ডাইৰেক্ট ৰুমলৈকে যাম আৰু আজি যিটো কামত গৈছিলোঁ সেইটো কামতে আকৌ কাইলৈ আকৌ আহিব লাগিব চ' কাইলৈ গৈ ইহঁতৰ ঘৰত থকা হ'ব আৰু অলপ ফূৰ্তি কৰা হ'ব আৰু পাৰ্টি বহুত আছে আকৌ খাবলৈ আৰু জানুৱাৰীৰ লগে ভাগে মনা নাই মানে জানুৱাৰীৰ লগতে মানে এফালৰ পৰাও বহুতখিনি পাৰ্টি আহিবলৈ আছে জানুৱাৰী স্পেচিয়েল নেকি তেনেকুৱাই আৰু তাৰপৰা আমি আকৌ ফুৰা প্লেনিংটো কৰি দিয়া যাম আৰু মুঠতে পৰীক্ষা আগত আমি ক'ৰবাত যাম প্লেনিংটো বহুত আছে কিন্তু লাহে লাহে চব হৈ যাব প্ৰথম পাৰ্টিটোকে খাই লওঁ তোমাৰ আৰু ভাল খবৰো আছে আৰু হ'ব আৰু এতিয়া গৈ লওঁ আজিলৈ মানে বিদায় কিন্তু আকৌ একেটা ব্লগতে নেক্সট লগ পাইছোঁ বাই বাই চ' মই বৰ্তমান আহি ৰুম পাই গ'লোহি ৰুম নহয় ঘৰ পাই গ'লোহি আৰু ৰুম কৈ মানে একেৰাহে আজিকালি ৰুমেই ওলায় আৰু এইফালে আমাৰ বাইদেউ ভালে আছা আচ্ছা বৰ ভাল নহয় কেলে এক্সাম চলি আছে বঢ়িয়া কালি মেথছ হয় নেকি ইয়েছ কি কোৱা ইয়েছ টাইম হ'ল 5টা বাজিলে আজিৰ দিনটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে বিগটো আকৌ ষ্টাৰ্ট হ'ল মানে দিনত ইমান বেছিও নাছিলে কিন্তু আগৰ তুলনাত আজি বিগটো অকণমান বেছি আছিলে কাৰণ মোৰ পিল শেষ হৈ পৰিলে আৰু এতিয়া মানে বিগটো অলপ বেছিয়ে ধৰিছে ৰাতৰ চ' কথাটো তাইক ক'বলৈ গ'লে এনেকুৱা হ'ল যে সোণাৰীলৈ গৈছিলোঁ কামটো বাৰু আপোনালোকে গম পাবই সেই সোণাৰীৰ পৰা আহি লগৰজনক আকৌ গড়গাঁৱত থৈ এতিয়া ঘৰলৈ বুলি আহিলোঁ ঘৰলৈ মেইনলি আহিলোঁ আমাৰ কলেজত মানে স্পৰ্টছ উইক পাতিছে চ' তাৰ কাৰণে মই ফুটবল খেলিবলৈ বুট আৰু লগতে মানে বেডমিণ্টন খেলিবলৈ বুলি বস্তুকেইটা নিবলৈ আহিলোঁ ঠিক তেনেকুৱা কথাটো সেইটো কাৰণে ঘৰলৈ আহিবলগীয়া হ'ল আৰু চাই আছো আৰু এতিয়া দেৰি নকৰি সোনকালে যাওঁ কিয়নো দিনটো ইমান বিশেষ একো খাব নোৱাৰিলোঁ সেইটো কাৰণে ঘৰত মায়ে সান্দহ দিলে সান্দহটো খাই দিলোঁ সেইটো খাই দিলোঁ চ' এতিয়া দেৰি নকৰি সোনকালে আকৌ ৰুমলৈ যাওঁগৈ কি কৰি আছ বাৰু ব্লগটো ভালকৈ শান্তিকৈ কৰিব দে মানে বিগটো এনেকুৱা
মূৰত ধৰেগে মানে আজিৰ দিনটো ব্লগটো মই ভাল কৰিব নোৱাৰিলোঁ কিন্তু একেটা ব্লগতে আপোনালোকে নেক্সট ক্লিপখিনি হোপ আপোনালোকে যাতে ভালকৈ চাবলৈ পায় এতিয়াকৈ মই পিল ল'বগৈ লাগিব পিল শেষ হৈ গ'ল ৰাতিপুৱা পিল খাব নোৱাৰিলোঁ সেইটো কাৰণে আৰু সোণাৰীত আজি যিসকলক লগ পালোঁ চ' সেইসকলক বহুত বহুত ধন্যবাদ মানে মাতষাৰ মতাৰ বাবে আৰু এনেকৈ যাতে মৰমবিলাক যাচি যায় আৰু এতিয়া দেৰি নকৰি ৰুমলৈ যাওঁ বিদায় চ' মই বৰ্তমান সেই ৰুম পাই গ'লোহি আৰু এতিয়া কথাটো এনেকুৱা হ'ল যে সেইদিনাখনি আছিলে 29 ডিচেম্বৰ আৰু 29 ডিচেম্বৰত আছিলে আমাৰ বিপিনদাৰ বাৰ্থডে আছিলে সেই বাৰ্থডে দিনাই তেওঁ এটি খুব ধুনীয়া গীতটো ৰিলিজ কৰিছিলে বাৰ্থডেলৈ বুলি বিপিনদাহঁতৰ বৌয়ে মোকো নিমন্ত্ৰণ জনাইছিলে আৰু চ' তালৈ গৈ মই ব্লগিং কৰা হৈছিলে কিন্তু এইকেইদিন যিহেতু আমাৰ কলেজ উইক চলি আছে চ' তাৰ কাৰণে একেবাৰে টাইম মিলাব পৰা নাই ৰাতিটো ভাগৰ লাগে শুই যোৱা নিচিনা হয় চ' এতিয়াও চলি আছে কিন্তু হ'লেও মই আজি এই ব্লগটো যেনে তেনে আপোনালোকলৈ এডিট কৰি আগবঢ়াবলৈ ট্ৰাই কৰিছোঁ আৰু হোপ মই আপোনালোকলৈ 12 বা 13 তাৰিখে আজি এই ব্লগটো যেন দিব পাৰিছোঁ সেইটো কাৰণে এতিয়া মই বিচাৰিছোঁ যে আজি এই ব্লগটিত সেই ক্লিপকেইটাও আপোনালোকলৈ আগবঢ়াই দিওঁ সেই ব্লগটো দিব নোৱাৰা এটাই ৰিজন আছিলে যে ইমান তেনেকৈ কণ্টেণ্টো নাছিলে মই যিহেতু নৰ্মেল ব্লগ কৰা হয় আৰু তাত ইমান তেনেকৈ ব্লগিং কৰিব মই নোৱাৰিলোঁ সেইটো কাৰণে সেই দিনটো এটা ব্লগে কৰিব নোৱাৰিলোঁ আজি বিচাৰিলোঁ যে আজি এই ব্লগটিতে সেই ক্লিপকেইটা জইন কৰি দিওঁ চ' এতিয়া আপোনালোকে সেই ক্লিপকেইটা চাই লওক তাৰপিছত আকৌ ষ্টাৰ্ট হ'ব সকলোখিনি চ' চাই থাকক এতিয়া যাবলৈ ওলালোঁ পামগৈ আৰু বেছি টাইম নালাগে যিহেতু ইমান দূৰো নহয় ফাৰ্ষ্ট আমি লগ হৈ লওক তাৰপিছত যোৱা হ'ব ডাইৰেক্ট ঘৰলৈ এইকেইজনে সেইকেইজন ব্যক্তি জিন্দাবাদ যিকেইজনে খাই আছে আৰু খাই আছে খোৱাটো মেইন খোৱা হোৱা আৰু ইটো ক'ব নোৱাৰি একদম মেইন মানে এইফালে আছে বিপিনদা জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ লগতে আজি জন্মদিনৰ উপলক্ষে তেওঁ এটা গীতৰ বিষয়ে সকলোখিনি বিপিনদাই কওক হয় চেনেলটিৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ চিনে শ্ৰদ্ধা জনাইছোঁ প্ৰত্যেক বছৰে মই এটা গীত অসম ৰাইজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰোঁ তাৰ ব্যক্তিগত হোৱা নাই এইবছৰ মানে মোৰ আজি জন্মদিনত আগন্তুক নতুন বছৰলৈ 2 দিন বাকী আছে 2 দিন বাকী থাকোঁতে মই অসম ৰাইজলৈ মোৰ এটা হেঁপাহৰ গীত ডিস্কো ডান্স সেই ডিস্কো ডান্স গীতটো অসমৰ ৰাইজলৈ আগবঢ়াই দিছোঁ আৰু আমি আশাবাদী আপোনালোক সকলোৱে গীতটি মৰমেৰে আঁকোৱালি ল'ব মই ডেছক্ৰিপশ্যনত গীতটিৰ লিংক দি দিছোঁ বিপিনদাৰ নতুন চেনেল এটা খুলিছে চেনেলটোৰ নাম আছে বিপিন চাওদাং মিউজিকেল বুলি আছে সকলোৱে অলপ মৰম যাচিব আপোনালোকে বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ মোদী চৰকাৰ হেৰি যেনে তেনে কৈ মেলি আকৌ এবাৰ চাহ মঙুৱা লগাওঁ দি থৈ গৈছে এই মোৰ জোখতে মানে চবেই খাবলৈ পাইছে চাহকাপ এতিয়া মোক থেংক ইউ কৈ আছে চবে মই এই ক্ৰেডিটটো দিবলৈকে মানে ক্লিপটো অন কৰিলোঁ এনেকুৱা এজন যদি লগত থাকে তেতিয়াহ'লে পেটটো বাচি মানে চব ফালে আৰু হেল্ল' কালি আহি ক্লিপটো সামৰি দিলোঁ আৰু আজি ক্লিপটো আকৌ ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া আমাৰ মেটচ চলি আছে আৰু মেটচখন হৈছে ক্ৰিকেটৰ আমাৰ কলেজত যিহেতু স্পৰ্টছ উইক পাইছে সেইটো কাৰণে ভাবিলোঁ যে ক্ৰিকেট অলপ প্ৰেক্টিছ কৰা যাওক আৰু আমি যিহেতু খেলিম কলেজত সেইটো কাৰণে ভাবিলোঁ প্ৰেক্টিছ ষ্টাৰ্ট কৰা যাওক সেইটো কাৰণে সৰু মুৰুকৈ আমাৰ ৰুমৰ ছাইডতে জেগাডোখ আছিলে আৰু ইয়াতে আমি প্ৰেক্টিছ কৰিব আহি গ'লোঁ কোনে হেমাংগ এফালে মই এফালে চ' মোৰ ফালে কোন আহিবা ব্যক্তিকেইজন হৈছে এইকেইজন আৰু জেগাটি ঠিক এনেকুৱা বেছি ডাঙৰ নহয় আৰু এতিয়া টাইমটো বহুত ধুনীয়া হৈছে মেইন বেটছমেন বেট ধৰিব নাপালে ইয়াক কৈছোঁ কি জানা জবটো হৈ আছে আৰু কৈছে সেইটো কাৰণে এডভান্টেজ ক'ত থাকে দেখিছা প্ৰায় এবছৰ মূৰত ধৰা হৈছে ভালকৈ লগাব পৰা নগ'লে তেওঁ কাৰণ প্ৰেক্টিছ নাই আৰু আমি প্ৰেক্টিছ যিহেতু কৰি আছোঁ টিম হৈ গ'ল বসন্ত মই আৰু সাজাত আৰু ইহঁতি 4টা দেখা যাওক কি হয় ডাঙৰ আখৰ সৰু আখৰ ডাঙৰ সৰু নহ'ব ডাঙৰ দেই সৰু তো অপেনিং এতিয়া মোৰ হ'ল আৰু বাকী ইফালে এতিয়া কাজিয়া চলি আছে ৰানাৰ কোন যায় 4 অভাৰ মাৰিব লাগিব জিকিব লাগিব ফাৰ্ষ্ট বল ফাৰ্ষ্ট 6 ভাল লাগিলে দোস্ত থেংক ইউ এনেকৈ মিলা পিতৃৰে আমি চলিব পাৰিলেও কি লাগে হয় এইটো মই এনে ধেমালি এক অভাৰ হ'ল এক অভাৰত 12 ৰান ন 12 ৰান দাঁতৰ বিষেৰে অলপ ফূৰ্তি কৰা হৈছে আৰু ভাবিছিলোঁ আজি বেডমিণ্টন কোৰ্টো বনাম বুলি কিন্তু টাইমটো নিমিলিলে আৰু আজি আমি ৰাতিকে গৈ আছোঁ সোণাৰীলৈ আকৌ মোৰ লগত যাব সাজাত চেলেঞ্জ কৰিছিলে এইজন চেলেঞ্জ কৰা মানুহজন 2টা বলত 2টা 6 28 ৰান 3টা বলত গোটেইকেইটা পিটন খাই আছে পিটছখনৰ অৱস্থাটো ইমান ভাল নহয় মানে বলটো পৰি য'ত ত'ত দব খাইছে সেইটো কাৰণে শ্বৰ্টবিলাক মাৰোঁতে অলপ প্ৰব্লেম হৈছে এইটো শ্ল' মোশ্যনত ন লাষ্ট অভাৰ হয় ৰান হ'ল 46 গুড তো ফাইনেলি অভাৰ খতম আৰু টাৰ্গেট হৈছে 4 অভাৰত 59 দে
1 30 1 ঐ এনেকে কি হৈছে ৰিপুন ধাৰু মাৰিলে নহ'ব ন ৰিপুন 34 ৰান হৈছে আমাৰ ঐ বঢ়িয়া 19 ৰান লাগে 50 ৰান হ'ল আৰু 9 ৰান লাগে লাষ্ট অভাৰ আৰু এতিয়ালৈকে বলিং ভাল কৰি আছে বসন্তই সো লাষ্ট অভাৰ যাব বসন্ত পাৰিবা নাই এতিয়া বল খাব নহয় জিকা বেটিং ফাৰ্ষ্ট ৰান 3 ৰান লাগে 54 হৈ আছে আমাৰ 54 5 ৰান লাগে ৰাই ক্ৰছ মোক দেখুৱা ক্ৰছ কৰিছে ইহঁতে ক্ৰছ ঐ লাষ্ট বল ভালকে চাই লোৱা ইহঁতে ক্ৰছ কৰিছিলে ক্ৰছ চাও মুখখন চাও ছুপাৰ অভাৰ যিহেতু এতিয়া মেটচখন ড্ৰ হ'ল সেইটো কাৰণে ছুপাৰ অভাৰ কৰিম ভাবিছিলে কিন্তু ছুপাৰ অভাৰ কৰাতকৈ আমি 2 অভাৰ খেলিলো 2 অভাৰত এখন মেটচে খেল আমাৰ সমাপ্ত হৈ যাব আৰু তেতিয়া উইনাৰ ওলাব জিকিম মই আমি টছত জিকিলো আৰু এতিয়া আমাৰ বেটিং বৰ্তমান ব্লগাৰ হ'ব আমাৰ বসন্ত তামুলী আমাৰ খেল খেলি থকা কিমান দেৰি হ'ল গম পাইছে আৰু সেই খেল খেলাৰ পৰা মানে সেই ভাইটিটোৱে মোবাইলত ব্যস্ত ই একোৱে ক'ব পৰা নাই অথনিৰ পৰা ইয়াৰ আগৰ মেটচখন আমি জিকিবলগীয়া মেটচ আছিলে অকল সেই ক্ৰছটোৰ কাৰণে আমি সেইবোৰ জিকা থাকে গেমত ড্ৰ মানে ড্ৰ সেই ড্ৰটো হ'বলৈ কেনেকৈ পালে সেই ক্ৰছটোৰ পৰা ইমান কনফিডেন্ট নাই 4টা বল 18 ৰান চ' আমাৰ বসন্তই থ্ৰ' বল দি আছিলে আৰু ইহঁতেও থ্ৰ' বল দিওঁ বুলি ভাবিলে আৰু সেই থ্ৰ' বল দিছিলে ইয়াৰ আগৰ বাৰু কিন্তু শ্ল' দিছিলে এবাৰ ফাষ্ট দিওঁ বুলি ভাবি জছত দি আছে আৰু 5টা বলত 24 ৰান আৰু এইটো চোৱা যাব নেকি আৰামছে খতম নাই হোৱা কিন্তু 1 অভাৰ 3 ষ্টাৰ্ট 30 ৰান 2টা বল 36 এইটো লাষ্ট অভাৰ হয় 2 অভাৰ খেলিছিলো আৰু আমাৰ মেইন বলাৰজনতো আছেই আৰু যিহেতু ঠাণ্ডাটো পৰিছে বহুত দাম দেখিছে চ' আমি টাৰ্গেট দিলোঁ এতিয়া 47 টাৰ্গেট চ' আমাৰ মেইন বলাৰে উইকেট লৈ ল'লে পাৰ্থ আউট আমাৰ বেটছমেন ধৰিব ধৰা আৰামত ধৰা ঐ 1 অভাৰ গ'ল আৰু ৰান হ'ল 12 ৰান নহয় 10 ৰান 36 লাগে হয় নাই মাৰি দিব দিওঁ নেকি আৰু লাগে 5টা 6 অনুভৱটো কেনেকুৱা এটাতো বিট দিমেই সেইটো মোৰ কনফিডেন্ট আছে আৰু পায় এতিয়া জছটো লাগে ইয়াৰ আগৰ জছটো লাগে সেইটো মেটাৰ নকৰে সেইখন জিকাৰটো মেটাৰ কৰে চ' ফাইনেলি উইনাৰ বল দিলে বেলেগ কথা মই হাত ধুৱাই দিছো বসন্তই বল দিয়া হেঁতেনো অকমান কিবা এটা ধৰিলে বেয়া লাগিলে হেঁতেন কাৰণ ই থ্ৰ' বল দিলে হেঁতেন মোৰ লাষ্টৰ বলৰ আগৰ মানে ল'ৰাকেইটা জছটো দেখি ভাল লাগিছিলে মানে যিটো ধুনীয়া ডান্স দিছিলে ল'ৰাকেইটা দুখ নকৰিবা আমি আছো ন আমি মই দিওঁ বুলিয়ে দি আছো প্ৰথম পোহৰে মাৰিলে আমাৰ আন্ধাৰ বলে দেখি নাপাওঁ আৰু বছৰৰ মূৰত খেলা হৈছে সেইটো কাৰণে আৰু ইমানো ভাল নেখেলো বাৰু দেই যদি আপোনালোকে আৰু আমাৰ খেল চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু তেতিয়া আপোনালোকলৈ আগবঢ়াম এতিয়া দেৰি নকৰি সোনকালে ভৰিয়াটো আকৌ যিহেতু সোণাৰী যাব লাগিব ব্লগটো চাগে অলৰেডি বহুত দীঘল হ'লে তোমালোকে আজি ঘৰত গৈ চিন্তা নকৰিবা আকৌ দেই ব্লগটি অলৰেডি বহুত দীঘল হৈ পৰিলে সেইটো কাৰণে ভাবিছো আজি এই ব্লগটি ইমানতে সামৰিছো আৰু নেক্সট ব্লগ আপোনালোকলৈ সোনকালে আহি আছে খেলি ভাল লাগিলে আজি আৰু যিহেতু বহুত দিনৰ মূৰত খেলা হ'ল আৰু আজি মেইনলি খেলখনতকৈ বেছি ফূৰ্তি হ'ল আমাৰ 5টা বাজিলে আমি 4:30টা ভিতৰত ওলাই যাব লাগিব ইয়াৰ পৰা আৰু আজি গৈ বিৰাজ টকত থকাগে হ'ব এইকেইদিন ব্লগবিলাক মই সোনকালে দিম সেইটো চিন্তা কৰিব নালাগে যিহেতু ইটোৰ লগত সিটো খাপ খাই থাকিব সেইটো কাৰণে সোনকালে দিয়াটো ইম্পৰ্টেণ্ট হয় চ' যিমান যি কৰি হ'লেও আপোনালোকৰ ব্লগকেইটা সোনকালে দিম চ' হ'ব আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নাপাহৰিব যিসকল মোৰ চেনেলটো নতুন হয় সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব অলপ সঁহাৰি মৰম যাচি দিব আৰু লগতে আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবত আপডেটবিলাক সোনকালে পাব সেইটো জানেই চ' ধন্যবাদ